हेलो फ्रेंड्स, आज লৈ আহিছোঁ আপকামিং আসাম পুলিচ এবি ইউবি এপিয়াৰৰ বাবে মক টেষ্ট পাৰ্ট 2। তো বলক আজিৰ মক টেষ্টটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, অৰুণোদয় আলোচনীখন কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যন দিয়া আছে এ 1842 চনত, বি 1846 চনত, চি 1852 চনত, या ডি 1856 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1846 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে এ প্ৰথম চন্দ্ৰগুপ্ত, বি দ্বিতীয় চন্দ্ৰগুপ্ত, সি কুতুবুদ্দিন আইবাক, या ডি সমুদ্ৰগুপ্ত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় চন্দ্ৰগুপ্ত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথম ধ্ৰুপদী ভাষা কি? অপশ্যন দিয়া আছে এ সংস্কৃত, বি তামিল, সি উড়িয়া, या ডি বাংলা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিল। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন? অপশ্যন দিয়া আছে এ জি পি সিং, বি হৰমিত সিং, সি পাৰ্থসাৰথী মহন্ত, या ডি নৱজোৎ সিং। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰমিত সিং। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নিমাতী কইনা নাটকখনৰ লেখক কোন? অপশ্যন দিয়া আছে এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি বিষ্ণুপ্ৰসাদ ৰাভা, চি লক্ষ্মীনাথ বেজবৰুৱা, या ডি পদ্মনাথ গোহাঁই বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। আপোনালোকে নিজে নিজে ভিডিঅ'টো প'জ কৰি এনচাৰ দিবলৈ চেষ্টা কৰিব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? অপশ্যন দিয়া আছে এ লাভলীনা বৰগোহাঁই, বি ভগেশ্বৰ বৰুৱা, চি আনন্দৰাম বৰুৱা, ডি অংকুশিতা বড়ো। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভগেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, মালিনী থান ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ অসম, বি অৰুণাচল প্ৰদেশ, চি পশ্চিমবংগ, ডি মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ শিৱসাগৰ, বি গুৱাহাটী, চি নগাঁও, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? অপশ্যন দিয়া আছে এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ইন্দিৰা গান্ধী, ডি জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে আয়োজন কৰা হয়? অপশ্যন দিয়া আছে এ 4 বছৰ, বি 6 বছৰ, চি 8 বছৰ, या ডি 12 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 বছৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ন্যায় সূত্ৰ কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে এ কালিদাস, বি ব্ৰহ্মগুপ্ত, চি গৌতম বুদ্ধ, या ডি মাধৱ কন্দলী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৌতম বুদ্ধ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয়? অপশ্যন দিয়া আছে এ গুৱাহাটী, বি তেজপুৰ, চি শিৱসাগৰ, ডি যোৰহাট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বলৰ এছআই একক কি? অপশ্যন দিয়া আছে এ জুল, বি ৱাল্ট, চি নিউটন, ডি পাস্কেল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউটন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ নাইট উপাধি কেতিয়া পৰিত্যাগ কৰিছিল? অপশ্যন দিয়া আছে এ 1930 চনত, বি 1921 চনত, চি 1919 চনত, या ডি 1942 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1919 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, মাধৱদেৱৰ মৃত্যু ক'ত হৈছিল? অপশ্যন দিয়া আছে এ আউনীআটী সত্ৰত, বি ভেলা সত্ৰত,
চি গানকুচি বৰপেটা, চি ঢেকীয়াখোৱা বৰনামঘৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেলা সত্ৰত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে দিন ই ইলাহী ধৰ্মৰ প্ৰৱৰ্তক কোন? অপশ্যন দিয়া আছে এ বাবৰ, বি হুমায়ুন, চি আকবৰ, ইয়াৰ ডি টিপু চুলতান। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আকবৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে সম্ৰাট অশোকৰ জীয়ৰীৰ নাম কি? অপশ্যন দিয়া আছে এ সতী বেউলা, বি সংঘামিত্ৰা, চি উষা, ইয়াৰ ডি ৰাধিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সংঘামিত্ৰা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? অপশ্যন দিয়া আছে এ হৰিসেন, বি কালিদাস, চি বাণভট্ট, ইয়াৰ ডি কবিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিদাস। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থৰ লেখক কোন? অপশ্যন দিয়া আছে এ হীৰেণ গোহাঁই, বি ডক্টৰ বাণীকান্ত কাকতি, চি ডক্টৰ সঞ্জীৱ বৰুৱা, ইয়াৰ অপশ্যন ডি অৰুণ শৰ্মা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে বন্দিনী ভাৰত কোনে লিখিছিল? অপশ্যন দিয়া আছে এ মামণি ৰয়ছম গোস্বামী, বি নলিনীবালা দেৱী, চি নীলমণি ফুকন, ইয়াৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। এইটোৱে আজিৰ শেষটো প্ৰশ্ন আছিল। আপোনালোকে ইয়াৰে কিমানটো শুদ্ধ উত্তৰ দিছে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। জয় অসম।